নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ মিক্স আছামিজ ইউটিউব চেনেলৰ পৰা মই কৌশিক উন্মিলন আপোনালোকে ইতিমধ্যে ভিডিঅ'সমূহ চাই গম পাইছে যে আত্মনিৰ্ভৰ অসমৰ যিসকল আমাৰ ক্যান্ডিডেট আছিল যিসকলে ফাৰ্স্ট ফেজত ইন্টাৰভিউ হৈছিল সেই সকলক লৈ পেলাই এটা বিগ আপডেট আহিছে আপডেটটো মানে এনেকুৱা মই আগতেও কৈছিলো এবাৰ আপোনালোকে আগৰ ভিডিঅ'ত চাব পাৰে যে আত্মনিৰ্ভৰ অসমৰ যিসকল ক্যান্ডিডেট সেই সকলক ইন্টাৰভিউ লোৱা হ'ব কিন্তু ফাৰ্স্ট ফেজৰ যেটো আছিল হেতু আছিল ডকুমেন্ট ভেৰিফাই প্ৰথমবাৰ 1,09,000 জনক মাতি পেলাই ডকুমেন্ট ভেৰিফিকেশন কৰা হৈছিল ইন্টাৰভিউ বুলি কোৱা হৈছিল যদিও ডকুমেন্ট আসলতে ভেৰিফাই কৰিছিল তাত কোনো প্ৰশ্ন সোধা নাছিল কিন্তু এতিয়া আপোনালোকক প্ৰশ্ন সুধিব অৰ্থাৎ ইন্টাৰভিউ লোৱা হ'ব কিয়নো 1,09,000 ৰ মাজৰ পৰা প্ৰথম সিলেকশন কৰিবৰ বাবে 30,000 আৰু দ্বিতীয় কোটা সিলেকশন কৰিব বাবে 30,000 মুঠ 60,000ক হে এই যি পইচাটো 2 লাখে হওক বা 1.5 লাখে হওক প্ৰদান কৰা হ'ব কিন্তু এই যে প্ৰদান কৰিব আমিতো আগৰ ভিডিঅ'বোৰটো আলোচনা কৰিছো যে ইয়াত সজন তোষণ হ'ব নেকি ইয়াত দুৰ্নীতি হ'ব নেকি বা আমাৰ বিজেপি দলৰ যেহেতু সৰকাৰ আছে বিজেপি দলৰ লগত জড়িত কোনো মানে যুৱক যুৱতী পাব নেকি যেনেকুৱা ধৰণৰ নহয় যেহেতু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যিখন সৰকাৰ সম্পূৰ্ণৰূপে দুৰ্নীতিৰ লগত আপোচ নকৰে সেইভাবে তেওঁলোকে এটা অন্য পন্থা লৈছে পন্থা মানে নহয় আৰম্ভ হৈ গৈছে বহু জিলাত ইতিমধ্যে আৰম্ভ হৈ গৈছে আপোনালোকৰ পুনৰবাৰ দ্বিতীয় ফেজৰ ইন্টাৰভিউৰ বাবে মতা হ'ব ইয়াত আপোনালোকৰ যেটো মোবাইল নাম্বাৰ দিয়া হৈছিল হেতত মেছেজ আহিব নাইবা তাৰ পৰা কল কৰিব জিলা উদ্যোগ যি বিভাগ আছে ডিআইসি বুলি কোৱা হয় ডিস্ট্ৰিক্ট ইন্ডাষ্ট্ৰিয়েল সেন্টাৰ তাৰ পৰা আপোনালোকলৈ কল কৰিব বা আপোনালোকলৈ মেছেজ দিব আৰু সেই দিনটোত আপোনালোকে গবলৈ ইন্টাৰভিউত এটেন্ড হ'ব লাগিব প্ৰথম যেটো আছিল হেতু আছিল ডকুমেন্ট ভেৰিফিকেশন ডকুমেন্ট ভেৰিফাই হৈছিল প্ৰথমবাৰ আপোনালোকক চাইছিল স্ক্ৰুটিনি কৰিছিল সব ঠিকে থাকে আছে নে নাই যিমানখিনিয়ে ডকুমেন্ট ভেৰিফিকেশন কৰিলে মানে 1,09,000 ৰ ভিতৰত 90,000 সামথিং 92,000 তেওঁলোকৰ মাজৰ পৰা এবাৰ বাছনি কৰা হ'ব ইন্টাৰভিউ মাজেদি সেইভাবে ইন্টাৰভিউত কি খুদিব আপোনালোকে নিশ্চয় জ্ঞাত মই আগৰ ভিডিঅ'বোৰত চাব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন মই অৱতাৰণা কৰিছিলো তাৰ কাৰণে কিন্তু আপুনি প্ৰিপেয়াৰ হৈ যাব লাগিব কিয়নো এইবাৰ চালনি মৰা হ'ব চালনি মাৰিলেহে 30,000 নতুন যিসকল যুৱক সেই সকলক বাছনি কৰিব পাৰিব সেইভাবে আপোনালোকে যিসকলে আত্মনিৰ্ভৰ অসমৰ ফাৰ্স্ট ফেজত ডকুমেন্ট ভেৰিফাই কৰিছে তেওঁলোকে প্ৰিপেয়াৰ হৈ থাকক নিজৰ প্ৰজেক্টৰ ওপৰত এটা আইডিয়া লৈ থাকক লগতে বিভিন্ন ধৰণৰ উদ্যোগীকৰণৰ লগত জড়িত কিছু প্ৰশ্নৰ লগত জড়িত হৈ থাকক আৰু আত্মবিশ্বাস আনি দিব লাগিব যি কেজনে আপোনাৰ ইন্টাৰভিউ ল'ব যে আপুনি সঁচাকৈ এজন এন্টাৰপ্ৰেনিয়ৰ তেতিয়াহে আপুনি কিন্তু সেই সিলেকশন লিষ্টৰ নাম হোমাব হেগানে অবহেলা নকৰিব এইটো নাভাবিব সেইকাৰণে অবহেলা নকৰিব এইটো নাভাবিব যে মোৰ আৰু আহিলে এনেই আকৌ ফাৰ্স্ট ফেজৰ দৰে এবাৰো যাম পইচাটো নাপাম নেকি এবোনো কি ভেকু ভাওনা নহয় আসলতে বাছনি কৰাৰ এটা প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াটোৰ বাবে আপোনালোকক কি কৰা হৈছে আকৌ সেকেন্ড ফেজত মতা হ'ব আৰু যি জিলাৰ অহা নাই এতিয়ালৈকে তেওঁলোক অতি সোনকালে আৰম্ভ হ'ব বাকি বঙাইগাঁওকে আৰম্ভ কৰি দৰং কামৰূপৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু নতুন আপডেট মই নেক্সট ভিডিঅ'বোৰত জনাই থাকিম তেতিয়ালৈকে চাই থাকিব মিক্স আছামিজ ইউটিউব চেনেলটো ধন্যবাদ